এই মুহূৰ্তত মই উপস্থিত আছোঁ যোগীঘোপাৰ ভাটিপাৰা এখন গাঁৱত আৰু ভাটিপাৰা গাঁৱত এটা জলজীৱন মিছন নিৰ্মাণ হৈছে, কিন্তু নিৰ্মাণ হৈ আজি পৰ্যন্ত তেওঁলোকে এটোপাল বিশুদ্ধ পানী খাবলৈ পোৱা নাই। মোৰ সতীৰ্থ এক দৃশ্যাংশ দেখুৱাব যে যোগীঘোপাৰ ভাটিপাৰাৰ গাঁৱত পানী যোগান আঁচনিত এতিয়া বেৰসমূহত খেতা কম্বল আঁৰি থৈ দিছে। কাৰণ ক'ব লাগিব কি কাৰণত খেতা কম্বল আঁৰিবলগীয়া হৈছে গাঁওবাসীয়ে, কাৰণ এই যি পানী যোগান আঁচনিটো নিৰ্মাণ কৰিছিল, জলজীৱন মিছনৰ অধীনত যি পানী যোগান আঁচনিটো নিৰ্মাণ কৰিছিল, নিৰ্মাণ কৰাৰ পিছত আজি 2 বছৰে হ'ল, কিন্তু এটোপাল বিশুদ্ধ পানী, খোৱা পানী খাবলৈ নাপালে এই গাঁওবাসীয়ে। এতিয়া ভৰ জংঘলে ভৰি পৰিছে এই পানী যোগান আঁচনিটোত, আৰু বেৰসমূহত এই স্থানীয় লোকসকলে খেতা কম্বল তেওঁলোকে শুকা দিবলগীয়া হৈছে। কাৰণ এই কাৰণে হৈছে যে ইয়াত কোনো মানুহ নাই বা কাৰণ বন্ধ হৈ আছে। 2 বছৰ সম্পূৰ্ণ হৈছে এই পানী যোগান আঁচনিটো। পানী যোগান আঁচনিটো কিন্তু এতিয়ালৈকে এটোপাল বিশুদ্ধ পানী খাবলৈ পোৱা নাই। যি প্ৰধানমন্ত্ৰীৰ সপোন আছিল জলজীৱন মিছন অধীনত যি পানী যোগান আঁচনি, যে প্ৰতিটো ঘৰে এটোপাল বিশুদ্ধ খোৱা পানী পাব, এই প্ৰতিশ্ৰুতি আছিল যে দেশৰ প্ৰধানমন্ত্ৰীৰ সপোন আছিল, আৰু এই সপোন এতিয়া সপোন হৈয়ে ৰ'ল। কাৰণ এইটো জলজীৱন মিছনৰ অধীনত যি পানী যোগান আঁচনিসমূহ নিৰ্মাণ কৰিছিল, সেই নিৰ্মাণ কৰা পানী যোগান আঁচনিসমূহ নিৰ্মাণতে থাকিল, আজিলৈকে বিশুদ্ধ খোৱা পানী খাবলৈ পোৱা নাই। যোগীঘোপা অঞ্চলত প্ৰায় আধা অংশ পানী যোগান আঁচনিত এনেধৰণৰ অৱস্থা হৈ আছে। পানী যোগান আঁচনিসমূহ নিৰ্মাণ কৰিছে, কিন্তু এটোপাল বিশুদ্ধ খোৱা পানী খাব পোৱা নাই গাঁওবাসীয়ে। মোৰ লগত স্থানীয় গাঁওবাসী আছে, তেওঁৰ পৰা জানিম কি ক'ব। যি ভাটিপাৰা গাঁৱত যি জলজীৱন মিছনৰ অধীনত যি পানী যোগান আঁচনি নিৰ্মাণ কৰিছিল, গাঁওবাসীয়ে পানী পোৱা নাই। হয়, এইটো 2023-24 আঁচনি হয়, আৰু এই আঁচনিটোত প্ৰায় 52 লাখ মানৰ টকা খৰচা হৈছিলে। এই জলজীৱন মিছন আঁচনিখন ভাটিপাৰা উত্তৰপাৰা হয়। এই আঁচনি খালি ৰূপায়ণে হৈছে। আমি দেখা পাইছোঁ প্ৰায় 2 বছৰ পাৰ হৈ গ'ল, এতিয়ালৈকে আঁচনিৰ পৰা আমি এটোপাল পানী পোৱা নাই। আমি স্থানীয় ৰাইজ হয়, এই ৰাইজে এই আঁচনিৰ দ্বাৰা এটোপাল বিশুদ্ধ খোৱা পানী এতিয়ালৈকে পোৱা নাই। কি পানী খায়, কি পানী খাইছিল ইয়াত? মানুহবিলাকে নদীৰ পানী খায় নাই? হয়, নিশ্চয়কৈ এই ৰাইজবিলাক, আমাৰ ইয়াৰ স্থানীয় বাসিন্দাবিলাক এটোপাল বিশুদ্ধ খোৱা পানী মানে খাবলৈ নাপায়। কিয়নো ইয়াত যিমান পানী আছে, নদীৰ পানী হওক, আপোনাৰ দমকলৰ পানী হওক, এইবিলাক সকলো আইৰণযুক্ত পানী। গতিকে যেতিয়া আঁচনিটো আহিছিলে, আমাৰ এই স্থানীয় ৰাইজ উৎফুল্লিত হৈছিলে যে নিশ্চয় মোদী চৰকাৰে আমাৰ ঘৰে ঘৰে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিব। আমিও তেতিয়া বহুত আনন্দ অনুভৱ কৰিছিলোঁ যে আমি নিশ্চয়কৈ খোৱা পানী ভালদৰে খাব পাৰিম, আৰু পানীয়ে মানুহৰ জীৱন। পানীটো যদি বিশুদ্ধ খোৱা পানী খাব পাৰি, আমি বহুত বেমাৰৰ পৰা নিৰাপত্তা পাব পাৰোঁ। গতিকে তেতিয়া আমি ভাল লাগিছিল। কিন্তু এতিয়া আমাৰ এনেকুৱা লাগিছে যে আছে গৰু নবহাই হাল, তেনে গৰু থকাতকৈ নথকাই ভাল, এনেকুৱা হৈছে। এইটো এটা সম্পূৰ্ণ ভেকভাৱনা হৈছে, আৰু কি কাৰণত কৰি আছে, কোনে কৰি আছে আমি নাজানো। গতিকে চৰকাৰৰ ওচৰত আমাৰ অনুৰোধ থাকিব, এই আঁচনিটো যেনেকৈ চৰকাৰে মানে এটা ধুনীয়াকৈ কৰিছে, সেই হিচাপত পানীও যাতে যোগান ধৰে, এয়া আমাৰ আহ্বান। আৰু এটা কথা ক'ব লাগিব যে বিৰোধীয়ে ইতিমধ্যে পানী যোগান আঁচনিটোত বৃহৎ কেলেংকাৰী হৈছে অসমত, এই বিষয়ে ইতিমধ্যে প্ৰতিবাদ কৰিব দেখিবলৈ পোৱা গৈছে। এই ক্ষেত্ৰত আপোনালোকৰ ইয়াতো যি পানী যোগান আঁচনিসমূহ আছে, ইয়াত কেলেংকাৰী হৈছে নেকি? হয়, নিশ্চয়কৈ চাওক, আমিও নিউজ পেপাৰে চাই আছোঁ, প্ৰতিবাদ হৈ আছে। চাওক, 2 বছৰ পাৰ হৈ গ'ল, আঁচনিখন সম্পূৰ্ণ হৈছে, কিন্তু এতিয়ালৈকে পানী যোগান ধৰিব পৰা নাই। তেতিয়াহ'লে নিশ্চয় ইয়াতে কৰাপশ্যন হোৱা বুলি আমাৰ এনেকৈ অনুভৱ হয়। গতিকে বিৰোধীয়ে যি আন্দোলন কৰি আছে সেইটো হয় সঁচাই হ'ব, নহ'লে আজি আমি নিজে দেখা পাই আছোঁ আঁচনিখন হৈছে ঠিকে, পইচাও আহিছে, কামো সম্পূৰ্ণ হৈছে, কিন্তু পানী আমি পোৱা নাই। টকাৰ ফলতটোও লগাইছে, হয়, টকাৰ ফলবো লগাইছে। কিমান টকা পৰিমাণৰ টকা হৈছে ইয়াতে লগাইছে? চাওক, বেনাৰত লিখা আছে প্ৰায় লগভগ 52 লাখ মানৰ আঁচনি হয় এইটো, কিন্তু পানী যোগান ধৰিব পৰা নাই। কি কাৰণত আঁচনি বনাল তেতিয়াহ'লে? এই আঁচনিটো দি আমাৰ হ'ব কি লাভ, ৰাইজৰ কি উপকাৰ হ'ব? যদি আমি পানীয়ে নাপাওঁ, বিশুদ্ধ খোৱা পানী যদি নাপায়, তেনেধৰণে আঁচনি দি কি হ'ব ৰাইজৰ? আন এজন লোক আছে, তেওঁৰ পৰা জানিম কি ক'ব। আপোনালোকে বিশুদ্ধ পানী পায় নেকি? নাই, এতিয়ালৈকে আমি কোনো বিশুদ্ধ পানী পোৱা নাই। 2 বছৰ 3 বছৰমান হৈ গ'ল, পাৰ হৈ গ'ল, 4 বছৰ কাছাকাছি হৈ গ'লে এইটো নিৰ্মাণ হৈছে, কাম কমপ্লিট হৈছে। এতিয়ালৈকে আমি 1 টপা পানীও পাওঁ। ইয়াৰ মানুহবিলাক ক'ৰ পৰা পানী খায়? ইয়াৰ মানুহ ক'ৰ পৰা খাব? এই আইৰণযুক্ত পানীয়ে খাই আছে। ঘৰে ঘৰেতো নল গৈছে, ঘৰে ঘৰে নল, ঘৰে ঘৰে নলটো দিছে, কিন্তু এতিয়ালৈকে পানী দিয়া নাই। ইয়াৰ মানুহ চববিলাক খাই আছে আইৰণযুক্ত পানী। কিছুমান নদীৰ পানী খাই আছে, কিছুমান টিউবৱেলৰ পানী খাই আছে, সেইবিলাক খায়ে জীৱন যাপন কৰি আছে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।